ये देखिए बिल्कुल ही गैस से भर गया ये और आपका सेफ्टी प्रोसेस। नमस्कार, भारत मोबिलिटी ग्लोबेल एक्सपो 2025 অন্য এটা ভাগত মই আপোনালোকক স্বাগত জনাইছোঁ আৰু এই ভাগটোত মই এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো এটা মানে কি একচুৱেলি ছুইডিছ কোম্পানী হয়। এই কোম্পানীটোৱে খুব ধুনীয়া মানে বাইকাৰ্ছৰ কাৰণে ড্ৰেছ বনাইছে, যিটো ড্ৰেছত মানে আপোনাৰ ধৰি লওক যিটো ড্ৰেছ পিন্ধি পিনে আপুনি বাইক চলালে ভগৱানে নকৰাত যদি কেতিয়াবা এক্সিডেণ্ট হয় বা কিবা এটা হয় তেতিয়া মানে কি ধৰি লওক মানুহজন পুৰা ধুনীয়াকৈ ছেফটি মানে হৈ যাব, ছেফ হৈ যাব। তাৰমানে সেফটি ৰিলেটেড ড্ৰেছ হয় এইযোৰ, সেফটি ৰিলেটেড বাইকৰ গিয়াৰ হয় মানে। আৰু এই কোম্পানীটো হৈছে আপোনাৰ ছুইডিছ কোম্পানী, আকৌ এবাৰ কৈ দিছোঁ, যিটো নেকি আপোনাৰ ইণ্ডিয়াত বেলেগ এটা কোম্পানীৰ লগত কলাবৰেশ্যনত এই বস্তুবিলাক চব মাৰ্কেটিং কৰিছে, একেলগে ইণ্ডিয়াত বিক্ৰী কৰিছে মানে বনাই পিনে আনি পিনে। আৰু খুব ধুনীয়া বস্তু ক'ব গ'লে মানে ধৰক মানুহৰ লাইফটোতকৈ একো বস্তু ডাঙৰ নহয়। আৰু এখেতলোকৰ পৰা অলপমান জানিবলৈ চেষ্টা কৰিম কেনেকুৱা কি বস্তু হয়, আৰু লগতে মই আপোনাক এখেতলোকৰ লাইভ ডেমো দেখাম, চব বস্তু দেখাম ইয়াত। To the Motorcycle booth. We are a Swedish company just launching today in India. Okay. We are working together with Paracoat. They are our exclusive distributor here in India. And here we have the airbag vest. This is one of our pieces. Okay. What's revolutionary about the airbag vest is that together with the helmet, it creates a stable neck. The first thing the paramedics do when they come to a crash accident is stabilize the neck. Now you're taking the crash with a stable neck. তো এখেতলোকৰ এইটো মানে কি ইণ্ডিয়ান কোম্পানীৰ লগত টাই আপ আছে। আৰু এইবিলাক হৈ গ'ল আপোনাৰ ড্ৰেছবিলাক। আৰু এই ড্ৰেছ একচুৱেলি কি এইটো ইয়াত কাৰ্বন ডাই অক্সাইডৰ বটল এটা থাকে, এই বটলটো আপোনাৰ গেছ সোমাই থাকে। আৰু কি বুলি কয়, এইটো দৰকাৰ পৰিলে আপুনি খুলি পিনে উলিয়াব পাৰে, আকৌ ৰিফিলো কৰিব পাৰে এবাৰ লগাৰ পিছত। ধৰি লওক কাম লাগি গ'ল এবাৰ, তাৰপিছত আপুনি আকৌ ধৰি লওক এই বোলে গেছটো ভৰ্তি কৰি পিনে আকৌ ইয়াত এনেকৈ, বা এখেতলোকৰ পৰা মানে কাৰ্টেজটো পাই যাব। মানে ধৰি লওক নৰ্মেলি বেলেগ জেগাততো ফিল নহ'ব, বা ফিল কৰিলেও কিজানি সিমান এফিচিয়েণ্ট ৱৰ্ক নকৰিব পাৰে। এই বস্তু চাওক, এইটো CO2 কাৰ্টেজ, এইটো এখেতলোকৰ পৰা আকৌ মানে নতুনকৈ কিনো বুলি ক'লে মানে পাই যাব। তাৰমানে এনেকুৱা ধৰণে এইটো কাৰ্টেজ, আৰু জাষ্ট এই কাৰ্টেজটো তাত আকৌ মাউণ্ট হৈ যাব, ফিলিং হৈ যাব মানে আনস্ক্ৰু বা স্ক্ৰু কৰি পিনে এইটো এনেকৈ ধৰণে লাগি যায়। মেইন ফাংচন হৈছে এই বটলটোৰ এটা মানে ক'ব গ'লে মানে যিটো আপোনাৰ কাৰ্টেজ টাইপৰ দিয়া আছে, মেইন ফাংচন সেইটোৰে হৈছে। এয়া এই ৰছীডাল মানে কি এডজাষ্টেবল হয়। আপোনাৰ ছাপ'জ কৰক কিছুমান ডাঙৰ বাইক, কিছুমান সৰু বাইকৰ কথা আছে, যেনেকুৱা যি ধৰণে লাগে তেনেকুৱা এডজাষ্ট কৰি পিনে এই বটলটোৰ লগত সেই কি বুলি কয় ৰছীডাল লাগি থাকিব এটা মূৰত, আৰু এটা মূৰত আপুনি বাইকখনত বান্ধি দিলে আপোনাৰ ধৰি লওক ভগৱানে নকৰক কেতিয়াবা ফটকেনে যদি আপুনি বাইকখনৰ পৰা ধৰি লওক স্কিড হৈ গ'ল, তেতিয়া বাইকখন একফালে গুচি যাব, মানুহটো এটা জেগাত থাকি যায়। তেতিয়া ৰছীডাল যেতিয়া টান খাই যাব, তেতিয়া আপোনাৰ কি হ'ব, সেই কেপৰ মানে এই বটলটোত কেপ এটা থাকে, সেই কেপটো ৰিমুভ হৈ যাব, আৰু লগে লগে গোটেই ড্ৰেছটোৰ ভিতৰত আপোনাৰ গেছ ফিলিং হৈ যাব। আৰু তাৰপিছত আপোনাৰ কি বুলি কয়, আপুনি এই চাওক এতিয়া এইটো মানে যেনেকৈ এতিয়া মানে ধৰি লওক আপোনাৰ কেপটো এতিয়া ভৰিত লগা আছে, ধৰি লওক টপিলাত লগা আছে, তেতিয়া আপোনাৰ টপিলাৰ সেইটো গেছ এইটো উদাহৰণ দিছে একেলগে। মানে আপোনাৰ মানে কেপটো খুলি দিয়াৰ লগে লগে গেছটো ৰিলিজ হৈ যায়, আৰু গোটেই জেকেটটোৰ ভিতৰত গেছ সোমাই যায়। মই আগলৈ গৈ পিনে দেখাম আপোনালোকক এতিয়াও আকৌ। এইটো চাওক, এই বটনটোৰ লগত কানেক্টেড আছে। মানে টান খাই দিয়াৰ লগে লগে বটলটো ঢাকনখন খোল খাই যাব, তাৰপিছত গোটেই ড্ৰেছটোৰ ভিতৰত গেছ সোমাই যাব। এনেকুৱা ধৰণে এইবোৰত মানে আপোনাৰ গেছ সোমাই যাব। আৰু ইয়াৰ বাহিৰে আপোনাৰ ধৰি লওক কাষ্টমাইজত লাগে, আপোনাৰ জিন্সতো ডেভেলপ কৰাই দিব, এনেকুৱা টাইপৰ হয় এখেতলোকৰ। মানে ধৰি লওক এখেতলোকে যিটো ৰেডিমেড বনাইছে তাতো পাব, আৰু ইভাগেও লাগে বুলি ক'লে তেনেকৈও পাব। এইযোৰ মানে চাব গ'লে খুব ধুনীয়া ছেফটি গিয়াৰ হিচাপত খুব ধুনীয়া ড্ৰেছ বনালে এইযোৰ। এতিয়া নৰ্মেলি আজিকালি ধৰক বাইকাৰ মানে আপোনাৰ একদম মানে
গ্ৰুপ পাতি ধৰি লওক আপোনাৰ বহুত ক'ৰবাত ব্লগিং কৰিবলৈ যায় ক'ৰবাত কিবা কৰিবলৈ এক্সপিডিশ্যন কৰিবলৈ যায় সেইবিলাক পিন্ধি গ'লে মানে খুব মানে ভাল হয় ক'ব গ'লে ছেফটি হিচাপত এইডাল হৈছে আপোনাৰ ওপৰৰ জেকেটটোৰ লগত কানেকশ্যন আছে আৰু এখেতলোকৰ ষ্টলটো এনেকুৱা ধৰণে আৰু কিছুমান বহুত বস্তু লগাই ৰাখিছে এখেতলোকে এয়া বহুতো যেনেকৈ কৈছিলোঁ মই আপোনালোকক বেলেগ লগাই ৰাখিছে আৰু এইটো এতিয়া মানে কি এখেতলোকে ডেমো দি আছে মই সেইটোও দেখাম প্ৰথমত তলতো দেখাম তাৰপিছত ওপৰৰ যিটো ৱেষ্ট পাৰ্টত পিন্ধি আছে সেইটোও মই দেখাম এইটো হৈ গ'ল ভৰিৰ কাৰণে যেতিয়া মানে আপোনাৰ এইটো কেপটো উলিয়াই দিলে লগে লগে গোটেই গেছ ফিল হৈ গ'ল আৰু আপোনাৰ কি বুলি কয় পুৰা গেছে ভৰি গ'ল এতিয়া কি বুলি কয় ওপৰতো দেখাম সেইটো বাৰু পূৰা লাইভ দেখাম এতিয়া লাইভ দেখাব এতিয়া সেইটো দেখাম এইটো বাৰু ফটককৈ পাৰ হৈ গ'ল এই চাওক এই আছে গেছ পূৰা সোমাই গ'ল এইটো পূৰা গেছ সোমাই গ'ল আৰু কি বুলি কয় ফুল এইটো চাওক এইটো এনেকুৱা ধৰণে হয় এইটো কেপটো খোল খাই গ'ল এতিয়া আমি চাম এইটো ওপৰৰ ভাগটো এতিয়া আমি চাম New one and you can go again. You can do this at home, no need to send it in. If you have a real life accident, buy the new product. It saved your life once, it will save your life twice. এক হিচাপত চাব গ'লে খুব ধুনীয়া প্ৰডাক্ট হৈ গ'ল কাৰণ কেলৈ বস্তুটো আমি দুবাৰ কিনিব পাৰিম কিন্তু লাইফটো বাৰে বাৰে কিনিলেও নাপায় লাইফটো এবাৰ এইটো চিলিণ্ডাৰটো হৈ গ'ল আৰু গেছখিনি গোটেইখিনি এই হেৰিয়াৰ ভিতৰত সোমাই গ'ল লং পেণ্টৰ ভিতৰত এতিয়া আমি জেকেটৰ ডেমোটো চাম এতিয়া এটা জেকেটৰ ডেমো দিবলৈ উঠি লৈছে Asking for demonstration of the airbag vest, so I will demonstrate the airbag vest for you. It looks like a regular vest, but this has an airbag on the inside. I will pull the tethers in 3, 2, 1. ये देखिए See how the airbag up here? This stabilizes the neck once the helmet is on. You have airbag protection for the whole spinal column, from the beginning to the end. And here we have the airbag jeans covering the last bone. The spinal column injuries, they are permanent. These মানে ওপৰ পৰ্চনৰ যিটো জেকেট সেইটো পূৰা আপোনাৰ স্পাইনেল কৰ্ডডাল পূৰা বচাই ৰাখিব যিটো নেকি ধৰি লওক আপোনাৰ নৰ্মেলি কি স্পাইনেল কৰ্ডত কিবা এটা ইঞ্জুৰি হ'লে সেইটো পাৰ্মানেণ্টেই হৈ যায় এক হিচাপত দেখা গ'লে সেইটোক পূৰা বচাই ৰাখিব আৰু তলৰ পৰ্চনটোতো আপোনাৰ লং পেণ্টটো আহিয়ে যায় এইটো হিচাপত চাব গ'লে মানে খুব ধুনীয়া এটা শ্বুট উলিয়াই দিলে ওপৰৰ পৰা লৈ পিনে তললৈকে একদম মানে পূৰা ছেফটি গিয়াৰৰ হিচাপত মানে ৰাইডাৰ কাৰণে খুব ধুনীয়া বস্তু উলিয়ালে ক'ব গ'লে এনেকুৱা ধৰণৰ মানে ইমান ধুনীয়াকৈ আৰু এয়া মই আপোনালোকক আগৰ এখেতলোকৰ বস্তুবিলাক এবাৰ অভাৰঅল দেখাই দিছোঁ মই ক'ব গ'লে মানে ইমানেই ধুনীয়া বস্তু বনাই ধৰি লওক এতিয়া আপোনাৰ বাইক চলালেও মানে এটা ধুনীয়া ছেফটিৰ কাৰণে বস্তু এটা পাই গ'ল আপোনালোকে এনেকুৱা ধৰণে জিন্সতো আপোনাৰ কাষ্টমাইজ হৈ পিনে চব পাই যাব আপোনালোকে যাক যেনেকুৱা যি ধৰণৰ পচন্দ হয় সেনেকুৱা ধৰণে মানে এখেতলোকৰ পৰা আপোনাৰ কাষ্টমাইজ কৰাই পিনে বনাই ল'ব পাৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ